Hello students, আজিৰ ভিডিঅ'টোত আমি ডিষ্টেন্স মেজাৰমেণ্টৰ পেৰালেক্স মেথডৰ বিষয়ে ডিছকাছ কৰিম। আমি যেতিয়া ডিষ্টেন্স মেজাৰ কৰোঁ তেতিয়া যদি ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্ট আমি ঢুকি পোৱা অৱস্থাত থাকে, তাৰ মানে ডিষ্টেন্স ক'ৰ পৰা ক'লৈ জুখিম এই দুইটা পইণ্ট যদি ৰিচেবল হয় তেন্তে আমি ডিফাৰেণ্ট টাইপৰ ইনষ্ট্ৰুমেণ্ট ইউজ কৰি ডাইৰেক্টলি ডিষ্টেন্স মেজাৰ কৰিব পাৰোঁ। ফৰ এক্সাম্পল, তোমাৰ হাতত এটা পেন আছে, সেই পেনটোৰ তুমি লেংথ মেজাৰ কৰিব লাগে। কি কৰিবা? তুমি এডাল মিটাৰ স্কেল ইউজ কৰি ডাইৰেক্টলি পেনটোৰ লেংথটো মেজাৰ কৰিব পাৰা। তোমাৰ নিজৰ হাইট বা তোমাৰ ঘৰৰ পৰা স্কুললৈ ডিষ্টেন্স আমি কেনেকৈ জুখিম? মেজাৰিং টেপ ইউজ কৰি আমি ডাইৰেক্টলি মেজাৰ কৰিব পাৰোঁ। এই যি মেথড লেংথ মেজাৰ কৰাৰ, ইয়াক ডাইৰেক্ট মেথড বুলি কোৱা হয়। কিন্তু যদি আমি আৰ্থৰ পৰা সোলাৰ চিষ্টেমৰ আন এটা প্লেনেট বা ছান বা মুন বা আন কোনো নিয়াৰ বাই ষ্টাৰৰ ডিষ্টেন্স মেজাৰ কৰিব লগা হয় তেন্তে আমি এই ডাইৰেক্ট মেথড এপ্লাই কৰিব নোৱাৰোঁ, কাৰণ আমি সেইবিলাক ঠাইলৈ গৈ পেলাই মেজাৰ কৰিব নোৱাৰোঁ। এনে ক্ষেত্ৰত আমি কি কৰোঁ? ইনডাইৰেক্ট মেথড এপ্লাই কৰোঁ। অৱশ্যে এই ইনডাইৰেক্ট মেথডৰ দ্বাৰা আমি একুৰেট মেজাৰমেণ্ট নাপাওঁ, এটা এপ্ৰক্সিমেট মেজাৰমেণ্টহে আমি পাওঁ। এনে এটা ইনডাইৰেক্ট মেথড হৈছে পেৰালেক্স মেথড। লাৰ্জ ডিষ্টেন্স মেজাৰ কৰিবলৈ এই মেথডটো এপ্লাই কৰা হয়। এই মেথড এপ্লাই কৰি আমি আৰ্থৰ পৰা আন প্লেনেট বা কোনো নিয়াৰ বাই ষ্টাৰলৈ, ছানলৈ বা আন কোনো নিয়াৰ বাই ষ্টাৰলৈ বা মুনলৈ আমি কি কৰিব পাৰোঁ? ডিষ্টেন্স মেজাৰ কৰিব পাৰোঁ। আৰু এবাৰ যেতিয়া আমি এটা প্লেনেটলৈ আৰ্থৰ পৰা কিমান ডিষ্টেন্স সেইটো পাম, তাৰপিছত আমি আকৌ সেই পেৰালেক্স মেথডটো এপ্লাই কৰি কি কৰিব পাৰোঁ? সেই প্লেনেটটোৰ এংগুলাৰ ডায়েমিটাৰটো আমি ডিটাৰমিন কৰিব পাৰোঁ। কিন্তু মেথডটো এপ্লাই কৰাৰ আগতে এই মেথডটোত ইউজ হোৱা কিছুমান বেছিক টাৰ্ম আমি জানিব লাগিব। কেনেকুৱা বেছিক টাৰ্ম? যেনে ধৰা তোমাৰ পেৰালেক্স, তাৰপিছত বেচিছ, তাৰপিছত পেৰালেক্স এংগল বা পেৰালেক্টিক এংগল। এইকেইটা টাৰ্ম আমি বুজি পাব লাগিব। পেৰালেক্স কি? হোৱাট ইজ পেৰালেক্স? প্ৰথমতে আমি পেৰালেক্স কি জানিব লাগিব, পেৰালেক্স মেথড ইউজ কৰিম যেতিয়া। এতিয়া পেৰালেক্স কি? তুমি ধৰা তোমাৰ ৰুমত আছা, তোমাৰ ৰুমৰ ৱাল এখন লোৱা আৰু সেই ৱালখনত তুমি এটা যিকোনো এটা কালাৰ লৈ পেলাই এটা ডট ড্ৰ কৰা ৱালখনত। এতিয়া এই তোমাৰ হাতত থকা পেনটো সেই ডটটোৰ ঠিক ফ্ৰণ্টত ৰাখি ফাৰ্ষ্ট তুমি লেফ্ট আইটো বন্ধ কৰা, কৰি ৰাইট আইটোৰে তুমি কি কৰা? পেনটো অবজাৰ্ভ কৰা। নেক্সট টাইম তুমি ৰাইট আইটো বন্ধ কৰি লেফ্ট আইটোৰে পেনটো অবজাৰ্ভ কৰা। এনেকুৱা কৰিলে তুমি কি দেখিবা? যে উইথ ৰেফাৰেঞ্চ টু দ্য ডটটোৰ তুলনাত উইথ ৰেফাৰেঞ্চ টু দ্য ডট তোমাৰ পেনটোৱে কি কৰিব? লোকেশ্যন চেঞ্জ কৰাৰ নিচিনা লাগিব। লাগিছেনে? নিশ্চয় লাগিছে। তোমাৰ এনেকুৱা ফিল হৈছে যেন পেনটোৰ পজিশ্যনটো শ্বিফ্ট হৈছে। এই যে পজিশ্যন শ্বিফ্ট হোৱা ঘটনাটো, এইটোকে কি বুলি কোৱা হয়? পেৰালেক্স বুলি কোৱা হয়। পেৰালেক্স অসমীয়াত কোৱা হয় লম্বন। আমি দুটা বেলেগ বেলেগ পইণ্টৰ পৰা অবজাৰ্ভ কৰাৰ কাৰণে এনেকুৱা হৈছে। দুটা বেলেগ বেলেগ পইণ্টৰ পৰা অবজাৰ্ভ কৰিছোঁ মানে আমাৰ চকু দুটা, প্ৰথমতে আমি ৰাইট আইৰে অবজাৰ্ভ কৰিছোঁ, তাৰপিছত আমি লেফ্ট আইৰে অবজাৰ্ভ কৰিছোঁ। আমাৰ যে এই চকু দুটা আছে, সেই চকু দুটাটো লগ লাগি থকা নাই, সিহঁতৰ মাজত কি আছে? এটা চাৰ্টেইন ডিষ্টেন্স আছে। তাৰমানে আমাৰ যি দুটা পইণ্ট অফ অবজাৰ্ভেশ্যন, আমাৰ চকু দুটা, সিহঁতৰ মাজত এটা ডিষ্টেন্স আছে। আৰু এই ডিষ্টেন্সটোক, চকু দুটাৰ মাজৰ ডিষ্টেন্সটোক, ডেট ইজ ডিষ্টেন্স বিটুইন দ্য টু পইণ্ট অফ অবজাৰ্ভেশ্যন, কি বুলি কোৱা হয়? সেই ডিষ্টেন্সটোক বেচিছ বুলি কোৱা হয়।
অসমীয়াত তাক কোৱা হয় আধাৰ। এতিয়া আমি ধৰা আঁকি চাওঁ কেনেকৈ যে আমি কি কৰিব লাগিব আমাৰ চাম আমি পেন গতিকে এটো ধৰা এ পইণ্টটোৱে আমাৰ কি বুজাইছে পেন বুজাইছে পেনৰ পজিশ্যনটো বুজাইছে এ পইণ্টে তাৰপিছত আমি দুটা পইণ্ট লওঁ বি আৰু চি বি আৰু চি আমাৰ চকু দুটা বুজাইছে ধৰা এইটো হৈছে তোমাৰ লেফ্ট আই আৰু এইটো হৈছে তোমাৰ ৰাইট আই এতিয়া লেফ্ট আইৰ লাইন অফ সাইট হ'ব এইটো বি এ আৰু ৰাইট আইৰ লাইন অফ সাইট হ'ব এইটো চি এ হয়নে এই চি এ আৰু বি এৰ মাজত কি হৈছে এটা এংগল ক্ৰিয়েট হৈছে এই এংগলটোক কোৱা হয় পেৰালেক্স এংগল বা পেৰেলেক্টিক এংগল বুলিও কোৱা হয় লম্বন কোণ বা লাম্বিক কোণ আৰু আমাৰ চকু দুটাৰ মাজৰ যিটো ডিষ্টেন্স আছে এইটো আমি কি বুলি কওঁ বেচিছ বুলি কওঁ বেচিছ এতিয়া বুজি পাইছা নহয় পেৰালেক্টিক এংগল কি বেচিছ কি আৰু আমাৰ মেথডটো হৈছে পেৰালেক্স মেথড এতিয়া আমাক পেৰালেক্স মেথড এপ্লাই কৰি ধৰা আৰ্থৰ পৰা মুনৰ ডিষ্টেন্স উলিয়াব দিয়া হৈছে তেতিয়া আমি কি কৰিম কেনেকৈ মেথডটো এপ্লাই কৰিম সাপোজ মুনৰ পজিশ্যন এইটো এছটোৱে কি বুজাইছে মুনক বুজাইছে এতিয়া মুনক আমি কি কৰিম আৰ্থত থকা দুটা অবজাৰভেটৰীৰ পৰা আমি ইয়াত থকা দুটা অবজাৰভেটৰীৰ পৰা আমি কি কৰিম তাক অবজাৰ্ভ কৰিম অবজাৰভেটৰী দুটা এ আৰু বি বুলি ক'লোঁ আমি এৰ পৰা আৰু বিৰ পৰা আমি মুনক অবজাৰ্ভ কৰিম ধৰি ললোঁ আমাৰ আৰ্থৰ পৰা মুনলৈ ডিষ্টেন্সটো আমাৰ কিমান ডি বুলি আমি ধৰি ললোঁ এতিয়া দুইটা অবজাৰভেটৰীৰ পৰা মুনলৈ যিটো লাইন অফ সাইট এটা হৈছে এ এছ এটা হৈছে বি এছ সিহঁতৰ মাজৰ যিটো এংগল সেইটো থিটা অৰ্থাৎ আমাৰ পেৰালেক্স বা পেৰালেক্টিক এংগল কিমান থিটা আৰু অবজাৰভেটৰী দুটাৰ মাজৰ ডিষ্টেন্স আমি লওঁ স্মল বি অবজাৰভেটৰী দুটা কিমান দূৰত্বত আছে স্মল ডি ডিষ্টেন্সত আছে এতিয়া যিহেতু মুনটো আৰ্থৰ পৰা বহুত দূৰত আছে আৰু অবজাৰভেটৰী দুটা আমাৰ আৰ্থতে আছে হয়নে নহয় গতিকে অবজাৰভেটৰী দুটাৰ মাজৰ ডিষ্টেন্সৰ তুলনাত কম্পেয়াৰ টু দ্য ডিষ্টেন্স বিটুইন দ্য টু অবজাৰভেটৰী দ্য ডিষ্টেন্স ফ্ৰম দ্য আৰ্থ টু মুন ইজ ভেৰি লাৰ্জ আৰ্থৰ পৰা মুনলৈ যিটো ডিষ্টেন্স সেইটো অবজাৰভেটৰী দুটাৰ ডিষ্টেন্সৰ তুলনাত বহুত বেছি that is D is very very greater than B যদি এনেকুৱা হয় তেতিয়া কি হয় যে আমি প্ৰথমতে আমি চাই লওঁ যে ডিটো ইয়াত থকা বুলি ধৰিলোঁ ধৰা ওচৰতে তাৰমানে তোমাৰ আমি যাক চাই আছোঁ যিটো বস্তুক আমি অবজাৰ্ভ কৰি আছোঁ সি ওচৰতে আছে য'ৰ পৰা অবজাৰ্ভ কৰিছোঁ তাৰ তেতিয়াহ'লে আমি যদি ইয়াত লাইন অফ সাইট আকৌ এনেকুৱা হ'ব এই যিটো এংগল পালোঁ এই এংগলটো ইয়াতকৈ ডাঙৰ কিয় ডাঙৰ হৈছে কাৰণ ইয়াত ডিটো বেছি ইয়াৰ তুলনাত এই ডিটো ডাঙৰ আকৌ ডিটো যদি আৰু বেছি হয় মুনটো যদি আৰু দূৰত থাকে তেতিয়াহ'লে আৰু কি হ'ব এই এংগলটো সৰু হৈ গৈ থাকিব তাৰমানে ডি ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন যদি বি হয় তেনেহ'লে আমাৰ এই পেৰালেক্স এংগলটো কি হ'ব একেবাৰে সৰু হ'ব ঠিক আছে এতিয়া আমি কি কৰিম আমি ধৰা এই মুনটোক চেণ্টাৰ হিচাপে লৈ ডিক ৰেডিয়াছ লওঁ
মুনটোক চেণ্টাৰ ল'ম, লৈ পেলাই আমি এটা চাৰ্কেল ড্ৰ কৰিম। ধৰা এনেকৈ আমি এইটোক ৰেডিয়াছ হিচাপে লৈ আমি এনেকৈ এটা চাৰ্কেল ড্ৰ কৰিছোঁ। এনেকৈ ড্ৰ কৰিছোঁ ধৰা চাৰ্কেল এটা। তেনেহ'লে চোৱা আৰ্থৰ পৰা মুনলৈ যিটো ডিষ্টেঞ্চ সেইটোক ৰেডিয়াছ লৈ মুনক চেণ্টাৰ লৈ যিটো চাৰ্কেল আমি ড্ৰ কৰিম সেইটো কিমান প্ৰকাণ্ড চাৰ্কেল হ'ব। এতিয়া সেই যিটো চাৰ্কেল সেই চাৰ্কেলটোৰ এ বি কি হ'ব? এ বিক আমি কি বুলি ল'ব পাৰোঁ? এডাল আৰ্ক বুলি ল'ব পাৰোঁ, হয়নে নহয়? এতিয়া আৰ্ক বুলি ক'লে আমাৰ সাধাৰণতে কি হয়? কাৰ্ভ লাইন বুজোঁ। কিন্তু তোমাৰ এনেকুৱা ধৰা চাৰ্কেলটো, এইটো চাৰ্কেল, এইটো তোমাৰ আৰ্ক, এইখিনি এই আৰ্কখিনি কাৰ্ভ লাইন। কিন্তু চাৰ্কেলটো যদি কি হয় বহুত ডাঙৰ যদি হয়, ডাঙৰ চাৰ্কেল এটা যদি হয় আৰু তাৰ যদি একেবাৰে সৰু আৰ্ক এটা আমি লওঁ সেইটো আমি ষ্ট্ৰেইট লাইন হিচাপে ল'ব পাৰোঁ, হয়নে নহয়? গতিকে ইয়াতো আমি এ বিক, যদিও এ বি ষ্ট্ৰেইট লাইন, এ বিক আমি কি কৰিব পাৰোঁ? আমি যিটো চাৰ্কেল ড্ৰ কৰিছোঁ তাৰ আৰ্ক হিচাপে ল'ব পাৰোঁ। এতিয়া যদি এ বি এডাল আৰ্ক হয় তেনেহ'লে আৰ্কৰ এটা লেংথ থাকিব। ধৰি ল'লোঁ আৰ্কৰ লেংথটো কিমান? এল। তাৰমানে কি আমাৰ এ আৰু বিৰ ডিষ্টেঞ্চ কিমান আছিলে? বি আছিলে। গতিকে এল এপ্ৰক্সিমেটলি ইকুৱেল টু কি? বি। এতিয়া আমাৰ হৈ গ'ল কি? বি আমাৰ মানে আৰ্কৰ যিটো ডিষ্টেঞ্চ লেংথ এল সেইটো বিৰ ইকুৱেল হৈ গ'ল। এতিয়া আমি ইয়াত চিম্পল জিঅ'মেট্ৰি এপ্লাই কৰিম। চিম্পল জিঅ'মেট্ৰি এপ্লাই কি? আমাৰ এই এংগলটো যদি তোমাৰ থিটা হয়, এইডাল তোমাৰ আৰ্ক, এইটো তোমাৰ ৰেডিয়াছ, তেনেহ'লে আমি কি লিখিব পাৰোঁ? থিটা ইকুৱেল টু আৰ্ক ডিভাইডেড বাই ৰেডিয়াছ। আৰ্ক ডিভাইডেড বাই ৰেডিয়াছ। ইয়াত আমাৰ কি হ'ব? আমাৰ এই এক্সাম্পলটোত থিটা ইকুৱেল টু আৰ্কৰ ঠাইত আমাৰ কি আছে? এল আৰু ৰেডিয়াছ আছে ডি। এইটো আমাৰ এল আৰু এইটো ডি। দিছ ইজ এপ্ৰক্সিমেটলি ইকুৱেল টু কি? বি বাই ডি। তাৰমানে আমি থিটা ইকুৱেল টু কি পালোঁ? এপ্ৰক্সিমেটলি ইকুৱেল টু বি বাই ডি। ডেট ইজ ডিষ্টেঞ্চ of the moon from the earth is approximately equal to b by theta. ঠিক আছে? এইটো আমি এটা ৰিলেশ্যন আমি পালোঁ। এতিয়া বি আৰু থিটাৰ ভেলু যদি আমি মেজাৰ কৰিব পাৰোঁ তেনেহ'লে আমি কি? ডিৰ ভেলু আমি কেলকুলেট কৰিব পাৰোঁ। বি আমাৰ আৰ্থৰ ওপৰত থকা দুটা অবজাৰভেটৰীৰ ডিষ্টেঞ্চ, সেইটোতো আমি ইজিলি কেলকুলেট কৰিব পাৰোঁ বা মেজাৰ কৰিব পাৰোঁ। আৰু থিটাটো মেজাৰ কৰাৰো এটা প্ৰচেছ আছে, সেই প্ৰচেছ মতে চাইণ্টিষ্টবিলাকে থিটাটো মেজাৰ কৰিব পাৰে। গতিকে থিটা আৰু বিৰ ভেলু বহুৱাই আমি কি কৰিব পাৰোঁ? ডি, কেপিটেল ডিৰ ভেলুটো আমি কেলকুলেট কৰিব পাৰোঁ। এতিয়া ডিটো জনাৰ পিছত আমি কি কৰিব পাৰোঁ? আমি মুনৰ এংগুলাৰ ডায়মিটাৰটো আমি কেলকুলেট কৰিব পাৰোঁ। সেইটো আমি কেনেকৈ কৰিব পাৰোঁ চোৱা। ছাপ'জ তোমাৰ এইটো মুন, এ বি তাৰ কি? ডায়মিটাৰ। এ বি ডায়মিটাৰ। এতিয়া এ বিয়ে ছাপ'জ আৰ্থত এটা পইণ্ট অফ অবজাৰভেটৰী আছে, সেই অবজাৰভেটৰীটোৰ লগত কিমান এংগল কৰিছে? এ বিয়ে এংগল কৰিছে ধৰা আলফা। এইটো ডায়মিটাৰটো আমি স্মল ডি বুলি ধৰিলোঁ। মুনৰ পৰা এইটোতো মুন, এইখন হৈছে আৰ্থ, মুনৰ পৰা আৰ্থলৈ ডিষ্টেঞ্চ কিমান? কেপিটেল ডি পাইছোঁ। গতিকে আমি আগৰ যিটো জিঅ'মেট্ৰি সেইটো এপ্লাই কৰি ইয়াত কি লিখিব পাৰোঁ? ইয়াত আমি ডাইৰেক্টলি লিখিব পাৰোঁ আলফা ইজ এপ্ৰক্সিমেটলি ইকুৱেল টু কি হ'ব? ডি বাই ডি। therefore আমাক কি লাগে? ডি লাগে। therefore ডি ইজ এপ্ৰক্সিমেটলি ইকুৱেল টু, আমি ইয়াৰ পৰা কি পাব পাৰোঁ? ডি ইনটু আলফা। গতিকে এই ৰিলেশ্যনটো ইউজ কৰি আমি কি উলিয়াব পাৰোঁ? আমি মুনৰ ডায়মিটাৰ ইউজ কৰিব পাৰোঁ। এতিয়া আমি এই পেৰেলেক্স মেথডত যি দুটা এংগল ইউজ কৰিছোঁ, পেৰেলেক্স এংগল, ফাৰ্ষ্ট যিটো আমাৰ
এক্সাম্পল আছিলে তাত আমি এংগলটো থিটা লৈছোঁ আৰু এইটোত আমি আলফা লৈছোঁ এই পেৰালেক্স এংগল দুটা সদায় কিহত ইউজ কৰা হয় ৰেডিয়ানত ইউজ কৰা হয় পেৰালেক্স এংগল সদায় ৰেডিয়ানত লোৱা হয় মই কথাটো এই কাৰণে ৰিপিট কৰি আছোঁ কাৰণ এইখিনিতে ষ্টুডেণ্টবিলাকে গণ্ডগোল কৰে মই আকৌ এবাৰ কৈছোঁ যে আমি ইয়াত যি এংগল ইউজ কৰিম পেৰালেক্স এংগল ইউজ কৰিম তাক সদায় আমি কিহত ল'ম ৰেডিয়ানত ল'ম এতিয়া এটা নিউমাৰিকেল প্ৰব্লেম আমাক সলভ কৰিব দিয়া হৈছে আৰু আমাক এংগলটো দিয়া আছে পেৰালেক্স এংগলটো আমাক ডিগ্ৰীত দিয়া আছে তেনেহ'লে আমি কি কৰিম আমি ফাৰ্ষ্ট সেই এংগলটো ৰেডিয়ানলৈ কনভাৰ্ট কৰি ল'ব লাগিব আৰু তাৰপিছত আমি ক্যালকুলেট কৰিম আমাৰ কেনেকৈ আমি কনভাৰ্ট কৰিব পাৰোঁ ৰেডিয়ানলৈ সেইটো চাওঁ আমি যে তোমালোকে এটা কথা স্কুলত শিকি আহিছা কি আহিছা যে এটা যদি সাৰ্কেল হয় 360 ডিগ্ৰী ইকুৱেল টু 2 ইনটু পাই ৰেডিয়ান এইটো তোমালোকে পাইছা এটা সাৰ্কেল আছে এইটো সেন্টাৰ এই এংগল কিমান এইখিনি 360 ডিগ্ৰী বা আমি তাক টুৱাইস পাই ৰেডিয়ান বুলি কওঁ এতিয়া ইয়াৰ পৰা আমি কি পাওঁ যে 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান therefore 1 ডিগ্ৰী ইকুৱেল টু কি হ'ব পাই বাই 180 ৰেডিয়ান আৰু এইখিনি ইকুৱেল টু হ'ল তোমাৰ 1.745 ইনটু 10 to the power minus 2 ৰেডিয়ান এইটো পালো ঠিক আছে যদি আমাক এংগলটো মিনিটত দিয়া থাকে তেতিয়া কি হ'ব তেতিয়া হ'ব 1 ডিগ্ৰী ইকুৱেল টু হ'ল 60 মিনিট দিস ইজ ইকুৱেল টু আমি পাইছো কিমান 1.745 ইনটু 10 to the power minus 2 ৰেডিয়ান পাইছো therefore 1 minute equal to কি হ'ব 1.745 into 10 to the power minus 2 divided by 60 radian this is equal to whole 2.91 into 10 to the power minus 4 radian যদি সেকেন্ডত থাকে তেতিয়া কি পাম যে 1 minute equal to 60 second this is equal to কি পাইছো 2.91 into 10 to the power minus 4 radian পাইছো therefore 1 second equal to কি হ'ব 2.91 into 10 to the power minus 4 divided by 60 radian and this is equal to 4.847 into 10 to the power minus 6 radian বা এটুক আমি লিখিব পাৰো 4.85 into 10 to the power minus 6 radian গতিকে আমি এনেকৈ কি কৰিব পাৰো ডিগ্ৰী হওক বা মিনিট হওক বা সেকেন্ড হওক আমি তাক কি হলৈ ৰেডিয়ানলৈ কনভাৰ্ট কৰি ল'ব পাৰো গতিকে নিউমাৰিকেল প্ৰবলেমটো কৰাৰ সময়ত এংগলটো আমাক যেনেকৈ দিয়া নাথাকক আমি কি কৰিম প্ৰথমতে তাক ৰেডিয়ানলৈ কনভাৰ্ট কৰিম এতিয়া এই কথাখিনি যদি তোমালোকে জানা তেনেহলে কি কৰিব পাৰিবা এটা নিউমাৰিকেল প্ৰবলেম ইজিলি সলভ কৰিব পাৰিবা ঠিক আছে আমি এতিয়া এটা নিউমাৰিকেল প্ৰবলেম চাওঁ তোমালোকৰ এনচিইআৰটি টেক্সট বুকৰ এক্সাম্পল নম্বৰ 2.3 আচ্ছা প্ৰবলেমটো কি আছে আমি চাই লওঁ The moon is observed from two diametrically opposite points A and B on the earth. তাৰমানে আৰ্থৰ দুটা diametrically opposite point A আৰু B ৰ পৰা মুনক অবজাৰ্ভ কৰা হৈছে The angle theta subtended at the moon by the two directions of observation is 1 degree 54 minute. তাৰমানে আমাক প্যাৰালেক্টিক এংগলটো কিমান দিয়া আছে 1 degree 54 minute দিয়া আছে আৰু আমাক কি দিয়া আছে given the diameter of the earth to be about 1.276 into 10 to the power 7 meter. আৰ্থৰ diameter আমাক দিয়া আছে এতিয়া আমাক উলিয়াব দিছে distance of the moon from the earth. আমি কি কৰিব লাগে আৰ্থৰ পৰা মুনৰ ডিসটেন্সটো উলিয়াব লাগে তেনেহলে আমি ধৰি লওঁ যে আমি কি কৰো ইয়াত আমাৰ
এইটো আমাৰ কি এইটো হৈছে আমাৰ আৰ্থ এইখিনি আৰ্থত আমাৰ ডাইমেট্ৰিকেলি অপজিট পইণ্ট আছে এ আৰু বি এই এ আৰু বিৰ পৰা আমি মুনটো অবজাৰ্ভ কৰিছোঁ আমাক দিয়া আছে আমাক এ বি ইকুৱেল টু 1.276 ইনটু 10⁻7 মিটাৰ আৰু থিটাৰ ভেলু আমাক কিমান দিয়া আছে 1 ডিগ্ৰী 54 মিনিট এতিয়া আমাক লাগে ডিষ্টেঞ্চ আৰ্থৰ পৰা মুনলৈ ধৰি ল'লোঁ ডিষ্টেঞ্চটো কিমান কেপিটেল ডি এতিয়া আমি যদি আগৰ মেথডবিলাক চাওঁ মনত পেলাওঁ তেনেহ'লে আমি কি পাওঁ ডাইৰেক্টলি আমি কি লিখিব পাৰোঁ ডি ইজ এপ্ৰক্সিমেটলি ইকুৱেল টু বি বাই থিটা লিখিব পাৰোঁ কিন্তু ইয়াত আমাক থিটা কিহত দিয়া আছে ডিগ্ৰী আৰু মিনিটত দিয়া আছে আমি থিটা কিহত লিখিব লাগিব মই আগতে বাৰে বাৰে কৈছোঁ কিহত লিখিম আমি ৰেডিয়ানত লিখিম গতিকে আমি ফাৰ্ষ্ট থিটাটো ৰেডিয়ানলৈ কনভাৰ্ট কৰিব লাগিব গতিকে আমি এতিয়া কনভাৰ্ট কৰি লওঁ সেইটো থিটা ইকুৱেল টু আমাক দিয়া আছে 1 ডিগ্ৰী 54 মিনিট দিছ ইজ ইকুৱেল টু 1 ডিগ্ৰী মানে কিমান 60 মিনিট প্লাছ থাকিল তোমাৰ 54 মিনিট দিছ ইজ ইকুৱেল টু কিমান হ'ল 114 মিনিট হ'ল এতিয়া আমি 1 মিনিট ইকুৱেল টু কিমান ৰেডিয়ান পাইছিলোঁ 2.91 ইনটু 10⁻⁻4 ৰেডিয়ান পাইছোঁ অলপ আগতে পাই আহিছোঁ আমি therefore 114 মিনিট ইকুৱেল টু আমি কিমান ৰেডিয়ান পাম 114 ইনটু 2.91 ইনটু 10⁻⁻4 ৰেডিয়ান পাম and this is equal to 3.32 into 10⁻⁻2 ৰেডিয়ান গতিকে আমি কি পালোঁ আমি থিটাটো পাই গ'লোঁ ৰেডিয়ানত পাই গ'লোঁ আকৌ আমাক কি দিয়া আছে এ বি দিয়া আছে এ বি মানে আমাৰ কি বি আচ্ছা বি আছিলে নহয় এ বি ইকুৱেল টু বি বি আমাক কিমান দিয়া আছে 1.276 ইনটু 10⁻7 মিটাৰ দিয়া আছে therefore আমি ডি কিমান পাওঁ বি বাই থিটা দিছ ইজ ইকুৱেল টু বিৰ ভেলু কিমান 1.276 ইনটু 10⁻7 মিটাৰ আৰু এইটো হ'ল 3.32 ইনটু 10⁻⁻2 ৰেডিয়ান ঠিক আছে এই যেটো ৰেডিয়ান ইউনিট এইটো এটা ডাইমেনশনলেস ইউনিট তাৰ মানে তোমাৰ ৰেডিয়ান প্লেন এংগল একচুয়ালি ইউনিট অফ প্লেন এংগলটো আমাৰ কি আছিলে আৰ্ক ডিভাইডেড বাই ৰেডিয়াস আৰ্কৰো লেংথ আমি যদি লেংথ হয় আৰ্ক মানে আৰু ৰেডিয়াসো লেংথ গতিকে আমাৰ যেটো প্লেন এংগল হেতু ডাইমেনশনলেস ইউনিট গতিকে আমি ৰেডিয়ানটো আমি লিখাৰ ইমান একো ডিফাৰেন্স নাই গতিকে আমি এটো কি লিখিব পাৰো দ্যাট ইজ ডিৰ ভ্যালুটো আমাৰ কিমান হ'ব তাৰ আগতে আমি এটো উলিয়াই লওঁ this is equal to approximately equal to 3.84 into 10⁸8 meter d equal to আমি পালো এইটো গতিকে আমাৰ প্ৰবলেমটো সলভ হৈ গ'ল ঠিক আছে আই হোপ তোমালোকে প্যাৰালেক্স মেথড ভালদৰে বুজি পাইছা মই ইয়াৰ আগতে যিকেটা ভিডিও কৰিছো এই গুটেই ভিডিও কিটাত 15টা ভিডিও তাতে মই ইউনিটছ এণ্ড মেজাৰমেন্ট চেপ্টাৰটোৰ প্ৰায়বোৰ টপিক যিমান পাৰো কভাৰ কৰিবলৈ চেষ্টা কৰিছো তোমালোকে যদি এই ভিডিওবিলাক সিৰিয়ালি চোৱা সিকুৱেন্সটো মেইনটেইন কৰি চোৱা তেনেহলে চেপ্টাৰটো বুজাত তোমালোকৰ সহায় হ'ব ইয়াৰ পিছৰ নেক্সট ভিডিওটোত আমি কি কৰিম ইয়াৰ নেক্সট চেপ্টাৰটো মোশন ইন ষ্ট্ৰেইট লাইন আমি আলোচনা কৰিম ঠিক আছে থ্যাংক ইউ